নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পুৰাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল আছাম পুলিচ ABUB APRৰ PST-PETৰ ৰিজাল্টৰ লগতে কাট অফ লিষ্ট। তো কাট অফ কিমান গৈছে, ABৰ কাট অফ বেছি গৈছে নে UBৰ, UR OBC ST কেটেগৰীৰ কাট অফ কিমান গৈছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন হৈছে আছাম পুলিচ UB PST-PETৰ কাট অফ। য'ত বজালী ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ গৈছে 32.47 আৰু ফিমেলৰ গৈছে 31.01, OBC MOBCৰ গৈছে 32.20 আৰু ফিমেলৰ গৈছে 29.66 আৰু SCৰ গৈছে মেইলৰ 31.81। বাক্সা ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ কাট অফ গৈছে 33.72 আৰু ফিমেলৰ গৈছে 32.25, OBC MOBCৰ মেইলৰ গৈছে 32.59 আৰু ফিমেলৰ গৈছে 29.14, SCৰ গৈছে মেইলৰ 33.20 আৰু ফিমেলৰ গৈছে 26.74। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ কাট অফ গৈছে 32.47 আৰু ফিমেলৰ গৈছে 30.50, OBC MOBCৰ মেইলৰ গৈছে 32.14 আৰু ফিমেলৰ গৈছে 29.73, SC মেইলৰ গৈছে 32.84 আৰু ফিমেলৰ গৈছে 27.23। চিৰাং ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ কাট অফ গৈছে 32.71 আৰু ফিমেলৰ গৈছে 30.90, OBC MOBCৰ মেইলৰ গৈছে 31.93 আৰু ফিমেলৰ গৈছে 28.09, SCৰ গৈছে 32.47 আৰু ফিমেলৰ গৈছে 25.34। দৰং ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ কাট অফ গৈছে 32.56 আৰু ফিমেলৰ গৈছে 31.45, OBC MOBCৰ মেইলৰ গৈছে 32.32 আৰু ফিমেলৰ গৈছে 30.68, SCৰ মেইলৰ গৈছে 32.11 আৰু ফিমেলৰ গৈছে 28.58। ধুবুৰী ডিষ্ট্ৰিক্টৰ মেইলৰ URৰ 31.91 আৰু ফিমেলৰ 26.19, OBC MOBCৰ মেইলৰ গৈছে 31.33 আৰু ফিমেলৰ গৈছে 24.90, SCৰ গৈছে মেইলৰ 30.23 আৰু ফিমেলৰ গৈছে 21.45। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ কাট অফ গৈছে 31.96 আৰু ফিমেলৰ গৈছে 31.35, OBC MOBCৰ মেইলৰ গৈছে 30.50 আৰু ফিমেলৰ গৈছে 26.92, SCৰ মেইলৰ গৈছে 31.22 আৰু ফিমেলৰ গৈছে 25.33। যোৰহাট ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ গৈছে 32.53 আৰু ফিমেলৰ গৈছে 32.88, OBC MOBCৰ মেইলৰ গৈছে 32.53 আৰু ফিমেলৰ গৈছে 31.31, SC মেইলৰ গৈছে 32.26 আৰু ফিমেলৰ গৈছে 30.95। তো ইয়াতে গোটেইখিনি ডিষ্ট্ৰিক্টৰে কাট অফৰ বিষয়ে কৈ দিলে ভিডিঅ'টো দীঘল হ'ব। তো আপোনালোকে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফৰ বিষয়ে জানিব বিচাৰে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া আছোঁ AB কাট অফখিনিলৈ। তো AB কাট অফখিনি পাৰ্চেণ্টেজ ৱাইজত দিয়া হৈছে। তো ইয়াত বজালী ডিষ্ট্ৰিক্টৰ মেইলৰ URৰ কাট অফ গৈছে 53.11, ফিমেলৰ গৈছে 32.07, OBC MOBCৰ গৈছে মেইলৰ 52.47 আৰু ফিমেলৰ গৈছে 31.07 আৰু SCৰ মেইলৰ গৈছে 51.99। বাক্সা ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ কাট অফ গৈছে 54.04 আৰু ফিমেলৰ গৈছে 33.58, OBC MOBCৰ মেইলৰ গৈছে 52.83 আৰু ফিমেলৰ গৈছে 31.01 আৰু SC মেইলৰ গৈছে 52.29। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ কাট অফ গৈছে 53.20 আৰু ফিমেলৰ গৈছে 32.88, OBC MOBCৰ মেইলৰ গৈছে 52.38 আৰু ফিমেলৰ গৈছে 32.5 আৰু SC মেইলৰ গৈছে 21.9। চিৰাং ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ গৈছে 53.20 আৰু ফিমেলৰ গৈছে 32.75, OBC MOBCৰ মেইলৰ গৈছে 52.26 আৰু ফিমেলৰ গৈছে 31.6 আৰু SCৰ গৈছে মেইলৰ 51.76। তেনেকৈ দৰং ডিষ্ট্ৰিক্টৰ URৰ মেইলৰ গৈছে 53.20 আৰু ফিমেলৰ গৈছে 33.34, OBC MOBCৰ মেইলৰ গৈছে 52.59 আৰু ফিমেলৰ গৈছে 33.04 আৰু SC মেইলৰ গৈছে 51.31।
ধুবুৰী ডিষ্ট্ৰিক্টৰ ইউআৰৰ মেইলৰ কাট অফ গৈছে 52.68 আৰু ফিমেলৰ গৈছে 30.01। OBC MOBC মেইলৰ গৈছে 51.84 আৰু ফিমেলৰ গৈছে 29.29 আৰু SCৰ গৈছে মেইলৰ 51.09 আৰু ফিমেলৰ গৈছে 26.34। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ইউআৰৰ মেইলৰ গৈছে 52.68 আৰু ফিমেলৰ গৈছে 33.22। OBC MOBC মেইলৰ গৈছে 50.95 আৰু ফিমেলৰ গৈছে 29.7। SCৰ গৈছে মেইলৰ 51.48 আৰু ফিমেলৰ গৈছে 30.08। তেনেকৈ যোৰহাট ডিষ্ট্ৰিক্টৰ ইউআৰৰ মেইলৰ গৈছে 53.16 আৰু ফিমেলৰ গৈছে 34.26। OBC MOBC মেইলৰ গৈছে 52.5 আৰু ফিমেলৰ গৈছে 33.46 আৰু SCৰ গৈছে মেইলৰ 51। তো ইয়াত 8খন ডিষ্ট্ৰিক্টৰ কাট অফৰ বিষয়ে কোৱা হৈছে। যদিহে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফসমূহ জানিব বিচাৰে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো ইয়াতে APR কনষ্টেবলৰো কাট অফৰ বিষয়ে দিয়া হৈছে। যিহেতু এই কাট অফখিনি ষ্টেট ৱাইজ গৈছে, গতিকে ইয়াৰ ইউআৰৰ মেইলৰ কাট অফ গৈছে 31.67 আৰু ফিমেলৰ গৈছে 26.01। OBC MOBC মেইলৰ গৈছে 30.18 আৰু ফিমেলৰ গৈছে 22.51। SCৰ গৈছে 26.51 আৰু ফিমেলৰ গৈছে 22.42। ST/Hৰ গৈছে মেইলৰ 24.24 আৰু ফিমেলৰ গৈছে 26.37। STPৰ গৈছে 32.44 মেইলৰ আৰু ফিমেলৰ গৈছে 29.79। T-টাইপৰ মেইলৰ গৈছে 30.48 আৰু ফিমেলৰ গৈছে 25.55। তো এইটোৱে হৈছে আছাম পুলিচৰ এইবাৰৰ PET PSTৰ কাট অফ লিষ্ট। তো যিসকল বন্ধু বান্ধৱীৰ এই কাট অফ লিষ্টত নাম আহিছে তো তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ। আৰু যিসকলৰ নাম অহা নাই তেওঁলোকে দুখ নকৰি পুনৰ চেষ্টা কৰি থাকক। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।